কন্টিনিউ থকা হলে 15 বছৰ হল হয় মাজতে 3 বছৰ গ্যাপ দিছো এটা 12 বছৰ ৰানিং লকডাউনৰ আগত মানে মই অসুবিধা মানে কি এবছৰ মোৰ দেউতাৰ অসুখ হল সেইকাৰণে নাহিলো পাছতো এবছৰ লকডাউন হল তাৰপিছত মই সিৰিয়েল কৰিলো সিৰিয়েলৰ কাৰণে মই গ্যাপ দিব লগা হল এগ্ৰিমেন্ট কৰিছিলো ইতিহাস থিয়েটাৰ সিৰিয়েল মই মেগা সিৰিয়েল 3খন কৰি আছিলো আৰু দি গৈছে এইখন সম্প্ৰচাৰিত হৈ গল আৰু সেইকাৰণে মই অহা নাছিলো থিয়েটাৰলে এতিয়া আকৌ আহিছো পুনৰ মোৰ প্ৰথম বৰলাকাই কৰিলো তাৰপিছত যাযাবৰ বুলি এখন কৰিলো ৰাখে হৰি মাৰে কোনে চেনি চম্পা অনুৰাগিনী পলাশৰ ৰং আৰু এনকে টিভি স্পন্দন চেনেলত প্ৰায় 6টা এপিসোডৰ 12খন মান কৰিছো ধাৰাবাহিকৰ অভিনয় আৰু মঞ্চত অভিনয় পাৰ্থক্য ইয়াৰ মাজত কি ক'ব ধাৰাবাহিকৰ অভিনয়টো মানে কেনেকুৱা ধৰা হেতুটো আৰু কাটকে বস্তুবিলাক লয় ন হেতুটো ইমান ডিফিকাল্ট নহয় বস্তুটো কিন্তু মঞ্চটো কঠিন আছে আমি লাইভ হৈ থাকে হাজাৰ দৰ্শকে আমাক চাই থাকে ইয়াতে ভুল হলে আৰু শুধৰোৱাৰ মানে চেষ্টা কৰিব নোৱাৰি তাতে বোলে ভুল হৈছে বোলে এটো আকৌ মানে কাট কৰি আকৌ ল'ব পৰা যায় তাতে সেইখিনি সুবিধা হয় কিন্তু আটাইতকৈ কঠিন মঞ্চত অভিনয় কৰাটো এইবাৰ মই চম্পকদাৰ ঘা নাটকখনত তেখেতে এটা বহুত ভাল চৰিত্ৰ মোৰ কাৰণে দিছে মই যিমানখিনি বাৰু চেষ্টা কৰিছো চৰিত্ৰটো নিগেটিভ চৰিত্ৰ আৰু দৰ্শকে আদৰি লৈছে আৰু ময়ো মানে চৰিত্ৰটো কৰি খুব ভাল পাইছো আৰু যিমানখিনি পাৰো চেষ্টা কৰিছো চৰিত্ৰটো সফলভাৱে ৰূপায়ণ কৰিবৰ কাৰণে আৰু মই সফল হৈছো বুলি ভাবিছো কাৰণ মই যেতিয়া অভিনয় কৰো দৰ্শকৰ মই যিখিনি সাপোৰ্ট পাওঁ বা মোৰ এক্টিঙত দৰ্শকে মোক যিখিনি সাপোৰ্ট কৰি আছে এনে ভাবিছো নিশ্চয় পাৰিছো চাগে কৰিবলৈ জ্যেষ্ঠ অভিনেত্ৰী হিচাপে কেতিয়াবা অনন্যতাত ভোগে নেকি মানে ধৰক নতুন প্ৰজন্মৰ কিছুমানে কেতিয়াবা তেনেকুৱা ভোগা যায় নোহোৱা নহয় কথাটো কাৰণ আমি দেখি আছো দেই ভ্ৰাম্যমানৰ আমি যিখিনি আমি জ্যেষ্ঠ অভিনেত্ৰী আছে আৰু এতিয়া নতুনকে আহিছে বহুত আৰু ইয়াতে মানে কি হৈছে কিছুমান ক্ষেত্ৰত যোগ্যজনে সন্মানটো নাপায় অযোগ্যজনে সন্মানটো পায় এটা যোগ্যজনে যিখিনি সন্মান বা পাৰিশ্ৰমিকখিনি নাপায় আহি মানে পায় তেতিয়া মানে ক'বলৈ বেয়াও লাগে দিয়াচোন তেতিয়া মানে মনত দুখ লাগে বেয়া লাগে তেতিয়া ভাবো এই জগতখনৰ পৰা আঁতৰি যাওঁ নেকি কিন্তু আকৌ নাটক কৰি ভাল পাওঁ যে নাটক বলিয়া মানুহ সেই ভাৱটো আহিলেও সাময়িকভাৱে আহে এই ভাৱটোৱে অলপ ডিপ্ৰেশ্যনত পেলায়ো নেপেলোৱা নহয় কিন্তু হ'লেও আকৌ যা এনেকৈ কৰি নিজৰ কৰ্ম কৰি গৈ আছো আৰু আগন্তুক নাট্যবৰ্ষত আপোনাৰ ইয়াতে কৈছে এতিয়ালৈকে এগ্ৰিমেণ্টটো হোৱা নাই আৰু আগন্তুক ইয়াতে সতী সাধনী নাটকখন লোৱা হৈছে আৰু বাকী দুখন নাটক এতিয়ালৈকে গম পোৱা নাই বৰ্ষটো গম পাব অসমৰ দৰ্শকে